বাবু বুলি মাতো বাবু লাভ ইউ জান আই লাভ ইউ টু গাইছিলোঁ মানে কেইবাটাও গাইছিলোঁ তাৰ ভিতৰত এটা গানত ফচি থাকে প্ৰেমে নামানে বয়সৰ সীমা ৭১ বছৰীয়া ককাৰ প্ৰেমত পৰিল ৬৫ বছৰীয়া আইতা ককাৰ এটা বিশেষ গানত প্ৰেমত পৰিল আইতা গান হে ক'ব নহয় কেইবাটাও গাইছিলোঁ তাৰ ভিতৰত এটা গানত ফচি থাকে কোনটো গান অচিনাকি ভণ্টিজনী নাজানো ক'ত ঘৰ আছে নেকি কোনোবা তোমাৰ মৰমৰ যদিহে কোনোৱে কাষে চপা নাই মৰম চেনে দিমে গৈ দিমে উপচাই ও জান দিবিহিনে নাই ঐ বুকুৰে মৰম প্ৰেমে আৰু এইবোৰ সৰু বৰ ধনী দুখীয়া এইবোৰ একো বিচাৰ নকৰে হয় ককা আইতাৰ প্ৰেম আৰু বিবাহক লৈ চলিছে ব্যাপক চৰ্চা সঁচাকৈ এখন ব্যতিক্ৰমী বিবাহ বৃদ্ধ বয়সত মিলিছে দুটি মন নেদেখা জনেও এইদৰে হয়তো লিখিছিল তেওঁলোকৰ জীৱন কাহিনী ককা আইতাৰ বিবাহক লৈ চলিছে ব্যাপক প্ৰস্তুতি ভালেই লাগিছে বিয়া মাঘৰ অসমীয়া 10 তাৰিখ আৰু জানুৱাৰী 24 তাৰিখে বিয়া এনেকৈ গান গাই থাকোঁতে তেওঁ এদিন মোক ক'লে ময়ো তেওঁক হেৰি কৰিলোঁ কৰি পেলাই তাৰপৰা উৎপলে আমাক হেৰি কৰি পেলাই বিয়াখন পাতি দিবলৈ বাধ্য বেলতলা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাসত বাস কৰা ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালাই বিয়া পাতিব মঠঘৰীয়াৰ মাতৃনিবাসত বাস কৰা ৬৫ বছৰীয়া জয়াপ্ৰভা বৰাক অহা ২৪ জানুৱাৰীত বিবাহপাশত আবদ্ধ হ'ব ককা আইতা জান বুলি মাতে মই হেৰি বাবু বুলি মাতো বাবু লাভ ইউ জান আই লাভ ইউ জান আই লাভ ইউ টু অহা ২৪ জানুৱাৰী 10 মাঘত বিয়াখন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে প্ৰস্তুতি চলি আছে তীব্ৰগতিত তেখেতৰ কাৰণে এটা ৰুমো ৰেডি কৰা হৈছে ককাজনৰ কাৰণে আৰু আমাৰ আইতা ককা সকলো এই বিয়াখনক লৈ মানে অধীৰ আগ্ৰহী হৈ আছে কইনা থাকিব মঠঘৰীয়াত তেওঁ তাতেই থাকে আচলতে আৰু মাতৃনিবাসত আৰু ককা ইয়াৰে প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোমত থাকিব ইয়াৰ পৰা দৰা যাব লগতে বেণ্ড পাৰ্টি থাকিব খুব মানে ফূৰ্তি হ'ব আৰু আমাৰ ককা আইতাসকলো খুব আগ্ৰহেৰে ৰৈ আছে লগতে মই অসমবাসী ৰাইজকো এই বিয়াখনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ কাৰণ ককা আইতা দুইজনে সৰুৰে পৰা বহুত কষ্ট সন্মুখীন হ'বলগীয়া হৈছিলে আৰু দুইজনে বিয়া পতা নাই আৰু ককাইটো আনৰ ঘৰতে কাম কৰি কৰি এইখিনিলৈকে আহিছে গতিকে তেখেতৰ এই আনন্দখিনি সেই দিনটো যাতে চিৰদিনৰ কাৰণে স্মৰণীয় হৈ ৰয় তাৰ বাবে সকলোকে আহি আমাৰ লগত সহযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ